আমি চৰকাৰ গঠন কৰিম আৰু আমাৰ গৌৰৱ মুখ্যমন্ত্ৰী হ'ব। আপোনালোকে মাত্ৰ 4 তাৰিখলৈকে অকণমান সময় ধৈৰ্য ধৰক। চৰকাৰ হ'ব 70ৰ পৰা 90খন আসন আমি পোৱাৰ সম্ভাৱনা আছে। 70ৰ পৰা 90খন য'ত একেবাৰে হাৰিম বুলি ভাবিছিলোঁ সেইবিলাকতো ভাল ৰিজাল্ট আহিছে আজি পৰ্যালোচনা কৰোঁতে। গতিকে একদম চৰকাৰ হ'ব, ধৈৰ্য ধৰক। গৌৰৱ মুখ্যমন্ত্ৰী টোপনি আহিলে আহিব কি দিন দুপৰতে সপোন দেখি থাকোঁতে সময় যাব আৰু এটাইতো অসমখন বাংলাদেশ বনাম বুলি ভাবিয়ে ল'লে চাগে, আৰু আন এটাই নামটোতো নক'লেই হ'ব, অসমত বিখ্যাত হৈ আছে। কি বাবা সকলো ৰাইজে জানে অসমৰ। সিহঁতৰ এইবিলাকৰ লগত লাগি থাকোঁতে আৰু CM বনা সপোন দেখি থাকোঁতে, পাৰ্টি গঠন কৰা সপোন দেখি থাকোঁতে ইহঁতলোকৰ সময়বোৰ যাব আৰু উন্নয়ন ডেভেলপমেণ্ট এইবিলাকৰতো কোনো কথাই নকয়। খালি চৰকাৰখন বদলি কৰিব লাগে, আমাৰ চৰকাৰ বনাব লাগে। তহঁতৰ চৰকাৰ আহিলে কি কাম হ'ব? নে চৰকাৰ বনাই নিজৰ পেটটো ফুলাই বহি থাকিব? কি কাম কৰিব ইহঁতে একো বুজিব পৰা নাই। কিন্তু অকল আমাৰ চৰকাৰ গঠন হ'ব, আমাৰ চৰকাৰ আহিব লাগে, বিজেপি চৰকাৰ খেদিব লাগে, টুপি পিন্ধি ঘূৰিব লাগে। মানে এইবোৰ কৰি থাকোঁতে সময় যাব আৰু তাৰ উপৰি একো নহ'ব। এইখন চৰকাৰ আহিলে কি হ'ব সেইটোতো মই ভালদৰে বুজি পাইছোঁ। আৰু কোনখিনি মানুহৰ বেছি উৎপাত হ'ব আৰু সেই উৎপাতত কোনখিনি মানুহৰ কষ্ট হ'ব, কিমান দিন বছৰেকত অসম বন্ধ থাকিব, কোনটো ৰাস্তাত কিমান টায়াৰ জ্বলিব, ক'ত কেইখন গাড়ী ভাঙিব, ক'ত কিমান দোকান বন্ধ থাকিব, সেইটো ভালদৰে বুজিব পোৱা গৈছে। মানে মোটামুটি গম পালোঁ আৰু ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ৰাম ৰাম।